আৰু প্ৰথমে কৈ দিছোঁ ভিডিঅ'টো ষ্টাৰ্টিঙতে যে ভিডিঅ'টো শেষলৈকে চাবা, জানি ল'বা, বুজি ল'বা, তাৰপিছতে কমেণ্টখিনি কৰিবা আৰু তেতিয়া মানে খিনিক কৈছোঁ আজি এটলিষ্ট আজি এইটো ভিডিঅ' শ্বেয়াৰ কৰা সকলো বাইকাৰ্ছে, যিমানখিনি ৰাইডাৰ্ছ আছে নহয়, সকলোৱে এই ভিডিঅ'টো এটলিষ্ট শ্বেয়াৰ কৰা যিমান পাৰা। হ'লেহি লাগিলে তোমালোকে লাইক নকৰিবা ভিডিঅ'টোত, কিন্তু এটলিষ্ট এই ভিডিঅ'টো শ্বেয়াৰ। তো হে গাইজ, হোৱাটছআপ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল কে ব্লগছ। দেন গাইজ এতিয়া 5:02 হৈ গ'ল, তো সকলোৱে গুড ইভিনিং। আগতে সকলো ভালে আছে আৰু সদায় ভালে থাকক। আৰু আজি মই মানে মেইন ভিডিঅ' বনোৱাৰ কাৰণটো হৈছে, গম পাইছে ইয়াৰ আগৰ ভিডিঅ'ত মানে ভিডিঅ' এটা দিছিলোঁ যে পুলিচৰ দাদাগিৰি বুলি 15 আগষ্টত। বাট ভাবিছোঁ তাৰপিছত আৰু ভিডিঅ' নবনাওঁ, বাট কিছুমানৰ কমেণ্টবোৰ পঢ়ি পেলানি মানে যে ভাবিলোঁ ৰিপ্লাইটো দিয়ে দিওঁ নে কি কোৱা তেহেঁতৰো। কাৰণ চোৱা গাইজ, মই কৈছিলোঁ দুটা কথা যে হয় ডেফিনেটলি ভাই বাইকাৰ্ছখিনি গাতো দুখ আছে আৰু যিখিনি পুলিচ আছে তেওঁলোকৰ গাতো আছে দুখ। আৰু কিছুমানে ভিডিঅ'টো কমপ্লিটকৈ নাচায়, নুবুজি এনেই মানে কমেণ্ট এটা দি থৈ গুচি যায়, আৰু যি দি মানে জাহা কিছুমান কমেণ্ট দি থৈ গুচি যায়। বাট সেইসকলক ভিডিঅ'টো আজি শ্বেয়াৰ কৰা তোমালোকে প্লিজ। আৰু প্ৰথমে কৈ দিছোঁ ভিডিঅ'টো ষ্টাৰ্টিঙতে যে ভিডিঅ'টো শেষলৈকে চাবা, জানি ল'বা, বুজি ল'বা, তাৰপিছতে কমেণ্টখিনি কৰিবা আৰু তেতিয়া মানে ভাল লাগে আৰু। তো প্ৰথম জানি লোৱা, বুজি লোৱা কথাখিনি। তো মেইন থিং ফাৰ্ষ্ট অফ অল কথা মই কৈছিলোঁ যে বাইকাৰ্ছখিনিক তেনেকৈ মাৰিব নালাগিছিলে। মই কোৱা নাই যে বাইকাৰ্ছখিনিৰ গাত দুখ নাই, ডেফিনেটলি RPM দিছে 15 আগষ্টৰ দিনাখন বা কিবা উৎপাত কৰিছে, তেওঁলোকৰ গাত দস্তুমত দুখ আছে। মই এইটো কোৱা নাই যে দস্তুমত দুখ নাই, কিন্তু পুলিচৰ মই ভিডিঅ' ক্লিপটো লগাইও দিছোঁ বাৰু। লগতে পুলিচখিনিৰ দুখ এইটোৱে যে তেওঁলোকক ৰখোৱাৰ কাৰণে কোনো দুখ নাই পুলিচখিনি, কিন্তু যেনেকৈ মাৰিছে আৰু এজনে দেখিছে চাগে, জুম কৰি দিছোঁ ভালকৈ ভিডিঅ'টো চেক কৰা, গুৰিয়াই দিছে হা। তেওঁলোকে গৰু নেকি বে? বাইকাৰ্ছখিনি কি গৰু নেকি যে তেনেকৈ গুৰ মাৰিছে, লাট মাৰিছে? তেওঁলোক কি টেৰৰিষ্ট নেকি যে 15 আগষ্টৰ দিনাখন বোম দিবলৈ আহিছে? সেইটোতো নহয় ন। আৰু কোনো সংবিধানত লিখা নাই, কোনো আইনত লিখা নাই, মটৰ ভেহিকল এক্টত লিখা নাই যে তেনেকৈ কিবা এটা RPM দিলে যে গুৰ মাৰিব। আৰু এজনে বিনা ড্ৰেছত চেণ্ডেল পিন্ধি পেলাই আনি কাণত পূৰা ৰখাই পেলাই আনি কাণৰ ওচৰত RPM দিছে, তাৰ ওপৰঞ্চি কি কৰিছে, এঠাপৰ দিছে, একদম পূৰা কাণতে দিছে, মানে জাষ্ট RPMৰ পৰা উলিয়াই আনিছে কাণখন আৰু লগালগ আকৌ মানে এক থাপৰ দিছে ডাইৰেক্ট কাণৰ ওচৰতে। তো ভাবিছোৱা সেই ল'ৰাটো কেনেকুৱা অৱস্থা আছে। তেওঁলোকে মাকহেঁত দেখিছে ন, মাকহেঁত দেখি কেনেকুৱা লাগিছে ভিডিঅ'টো। কোনো মাক বাপেকে তেনেকৈ তোলা নাই ন যে ল'ৰা এটাক তেনেকৈ মাৰিব, গৰু পিটন দিব, কোনো দুখ নথকাকৈ। মই কৈছোঁ RPM দিছে, তেওঁলোকৰ গাত দুখ আছে, কিন্তু ইমানো অপৰাধ কৰা নাই যে টেৰৰিষ্ট লিখিয়াকৈ বোম দিবলৈ অহা নাই তেওঁলোকে 15 আগষ্টৰ দিনাখন। টেৰৰিষ্ট এটাকো ধুনীয়াকৈ আনি ফাৰ্ষ্ট অফ অল প্ৰথম বহুৱাই মেলিহে কথাখিনি সোধে। তেনেকুৱা স্থলত এওঁলোকে কোনো ৰখাই নাই। আৰু এজনে চেক কৰা ভিডিঅ'টো দেখুৱাই দিছোঁ জুম কৰি ভালকৈ, মানে এজনে কি কৰিছে, ডাইৰেক্ট আহিছে, মানে ল'ৰাকেইটা আহি ৰখিবলৈ পোৱাই নাই, পিছৰ ল'ৰাটোক এনেকুৱাই জোৰত দিছে এচাত, মানে পুলিচজনৰ হাতৰ পৰা ডাইৰেক্ট একদম মানে লাঠিডালো হৈ পৰিছে, এনেকুৱাই জোৰত মানে মাৰিছে, পুলিচজনৰ হাতৰ পৰা মানে লাঠিডাল সৰি পৰিছে। তাৰপিছতে ইটো ল'ৰাক নামিবলৈ পোৱাই নাই, বাইকত উঠি থকা অৱস্থাতে ধাপ ধূপ দিছে। কৈছোঁ নহয়, গৰুত কিয় হাত চাকে মাৰিছে, তেনেকুৱা কেতিয়াও কৰিব নালাগে। মই সেইখিনি কথা কৈছোঁ। ডেফিনেটলি তেওঁলোকে ভুল আছে, ৰুল মতে যাওক, মটৰ ভেহিকল এক্টৰ মতে যাওক, যে তেওঁলোকক ফাইন কাটক, 1 বছৰ চালান কাটক, লাগিলে তেওঁলোকৰ ঘৰৰ গাৰ্জেন মাতক, বাইকখন চিজ কৰক, সেইদিনাখন ফাইন কাটক ডেফিনেটলি। মই এইটো কোৱা নাই যে বাইকাৰ্ছখিনি দুখ নাছিলে, এছাম বাইকাৰ্ছখিনি দুখ আছে, নাইকিয়া বুলি কোৱা নাই, কিন্তু তেনেকৈ মৰাটোতো অধিকাৰ নাই। মই সেইটো কথা কৈছোঁ। আৰু কিছুমানে নাজানি নুশুনি বুজি নাপাই পিনি ভালকৈ ভিডিঅ'টো নাচায়, এনেই জাহা তাহা কমেণ্ট কিছুমান কৰে।
ভাই এজন অসমীয়া ল'ৰা হিচাপে আমাৰো বেয়া লাগে। তেওঁলোকে দুখ কৰিছে, সেইটো আমি স্বীকাৰ কৰিছোঁ, মানিছোঁ, ময়ো ভাবিছোঁ তেওঁলোকে দুখ কৰিছে, RPM দিছে। কিন্তু এনেকুৱা ইমানো ডাঙৰ ভুল কাম কৰা নাই যে যিটো কাৰণে তেওঁলোকক গুৰিয়াব বা থাপৰিয়াব। লাঠিৰে মৰাৰ উপৰিও তেওঁলোকক গুৰিয়াইছে অসমীয়া ল'ৰা এটাক, কেনেকুৱা লাগিব ভাবিছোঁ। আৰু গাইজ দিনত মানে গৰম বহুতেই বেছি, চক নাবেক একদম কেনেকুৱা ৰ'দ দিছে। বাট যিসকলে বেয়া কমেণ্ট কৰিছে ঠিক আছে, মানিছোঁ। তোমালোকেও কিছুমান কৈছা যে তেওঁলোকক মাৰিব লাগে বা কিবা কৰিব লাগে, ভাল লাগিছে। তোমালোকৰ ঠাইত হোৱা হ'লে মই এষাৰ কথা ক'লোহেঁতেন, কিন্তু মানৱীয়তাৰ খাতিৰত এইখিনি, মানৱীয়তাৰ লগতে আইনমতে যিখিনি লিখা আছে, আইনমতে যিখিনি দণ্ডনীয়, তাৰ ফালৰ পৰা মই কৈছোঁ আচলতে মোৰ কিছুমান কথা, মনৰ কথাখিনি, যে সেইখিনি কৰাৰ ৰুল নাই বা অধিকাৰ নাই তেখেতৰ। তো গম পাইছে কথাখিনি চাগে মই কিটো ক'ব বিচাৰিছোঁ। আৰু কিছুমানে মানে এনেই নজনা নুবুজাকৈ নভবাকৈ এনেই জাহা তাহা কমেণ্ট এটা কৰি থৈ যায়। RPM দিছে, মানিছোঁ, ভুল কৰিছে সেইদিনাখন বা কিবা কৰিছে, পাব্লিকৰ ডিষ্টাৰ্ব হৈছে, ডেফিনেটলি সেইখিনিত মই এগ্ৰী, তেওঁলোকে ভুল কৰিছে। কিন্তু তাৰ মানে এইটো নহয় যে ল'ৰাজনক একদম ধৰি লৈ ঘূৰিয়াব, ভুকুৱাব, থাপৰিয়াব বা কাণৰ ওচৰত নি RPM চাউণ্ড দিব। ভাই তেনেকুৱা ক'তো ৰুলেই নাই। দেন গাইজ এইফালে পাই গ'লোঁ সেই দেৰগাঁও। মানে আৰু মেইন কথা মানে কি, ৰাস্তা আমাৰ যোৰহাটৰ ভিতৰত অকল এই ৰাস্তাতে, যোৰহাটৰ পৰা দেৰগাঁও মানে গোলাঘাটলৈকে ৰাস্তাটো মানে বহুত মজা যিহেতু, তো সেইকাৰণে এইটো ছাইডে অহা হয়। আৰু ফ্ৰী ৰাস্তা অকণমান হাইৱে কমপ্লিট বুলি ক'বলৈ গ'লে অকল দেৰগাঁও ছাইডতে হয়। তো সেইকাৰণে মানে এইটো ছাইডে অলপ ওলাই অহা হয়, কাৰণ এইটো ছাইডে অলপ ফ্ৰী ন ৰাস্তাটো, সেইটো কাৰণে মানে এইটো ছাইডে বেছিকৈ অহা হয় অলপ। আৰু বাইকখন চলায়ো ভাল লাগে যদি অকণমান ৰাস্তাটো ফ্ৰী থাকে, ফ্ৰী হ'লে বাইকখন চলায়ো ভাল লাগে। আৰু কিছুমান এনেকুৱা আছে মানে সুখীৰ লগত সুখীও মৰি আছে। যদি মানে এতিয়া তোমালোকৰ কথাই কৈছোঁ, কোনোবা তুমিয়ে যেনিবা এতিয়া তুমি ছিংগুলকৈ চ'ল' ৰাইড কৰি আছা, ঠিক আছে মানিছোঁ। তুমি 15 আগষ্টৰ দিনাখন যেনিবা তুমি চ'ল' ৰাইড কৰি পেলাই গৈ আছা ৰাইডত, আৰু তোমাৰ লগতে মানে বেলেগ ক'ৰবাত অচিনাকি গ্ৰুপ এটাই যেনিবা গৈ আছে তোমাৰ লগতে একেলগে, যে একদম পূৰা উৎপাত কৰি গৈ আছে, RPM দি গৈ আছে, তেনেকুৱাতে যেনিবা পুলিচ আগত চেকিং আছে। যদি পুলিচে ধৰি লৈ ৰখাই পেলানি একো নকৈ নুসুধি যদি ডাইৰেক্ট একদম মাৰিবলৈ হয়, লগতে যদি তোমাকো মাৰে একো নুসুধি নেমেলি, তুমি কাৰ লগত আহিছা, কি কথা, তোমাৰ কিবা দুখ আছেনে নাই, একো নুসুধি যদি তোমাকো মাৰে, তেতিয়াহ'লে তেতিয়াও তুমি ক'বা নেকি যে হয় পুলিচকেইটা শুদ্ধ আছিলে, ময়ে ভুল আছিলোঁ বুলি ক'বা জানো? তেনেকুৱা বহুতখিনি ঘটনাও ঘটিছে সেইদিনাখন, বহুতখিনি পাইছোঁ। আৰু বহুতখিনি আমাৰ লগৰ পৰাও তেনেকৈ ইনফৰ্মেশ্যন পাইছোঁ, মানে তেনেকুৱাও হৈছে, একো দুখ নথকাকৈ মানে কিছুমানে মাৰ খাইছে। সেইটো কাৰণে আচলতে মই কথাখিনি কৈছোঁ। বা তোমালোকে যদি ভিডিঅ'টো ভালকৈ নোচোৱা, বুজি নোপোৱা, সেইকাৰণে কৈছোঁ ভিডিঅ'টো ষ্টাৰ্টিঙতে সেইটো কাৰণে কৈছোঁ যে ভিডিঅ'টো শেষলৈকে চোৱা, সম্পূৰ্ণ চোৱা, তেতিয়া মোৰ কথাখিনি এটলিষ্ট বুজি পাবা। এনেই জাহা তাহা কমেণ্ট দিয়াতকৈ কথাখিনি বুজি পাবলৈ চেষ্টা কৰা। যেতিয়া নিজৰ ক্ষেত্ৰত এনেকুৱা এটা কণ্ডিশ্যন হ'ব, তেতিয়া ক'বা যে আৰে পুলিচকেইটা কেনেকুৱা বস্তু, পুলিচ একদম বেয়া আছে, তেতিয়া ঢেৰ গাবা একদম, কৈছোঁ নহয়। বাট চব সময়তে পুলিচে যে ৰাইট সেইটো নহয়, ৰেচপেক্ট কৰোঁ পুলিচ হওক, ইণ্ডিয়ান আৰ্মি হওক, যিখিনি আছে সকলোখিনিলৈকে সিহঁতি ডেফিনেটলি ৰেচপেক্ট কৰোঁ ভাই। সকলো পুলিচ মই এতিয়াও কৈছোঁ, আগৰ ভিডিঅ'টো কৈছোঁ, এইটো ভিডিঅ'টো কৈছোঁ যে সকলো পুলিচ একেই নহয় বা সকলো মানুহ একেই নহয়, সকলো ৰাইডাৰ্ছ একেই নহয়, সকলো বাইকাৰ্ছ একেই নহয়, আৰু সকলো পুলিচ ট্ৰেফিক পইণ্ট ট্ৰেফিক কোনো একেই নহয়। তাৰ মাজত 2-4জন সদায় থাকেই মানে তেনেকুৱা। আৰু গাইজ অতি সোনকালে মানে একদম মজা বস্তু এটা আহিছে, যিটো কৈছোঁ মানে অলপমান ছাপোৰ্ট কৰা এভৰিৱান বাইকাৰ্ছখিনিক কৈছোঁ। আজি এটলিষ্ট আজি এইটো ভিডিঅ' শ্বেয়াৰ কৰা সকলো বাইকাৰ্ছে, যিমানখিনি ৰাইডাৰ্ছ আছে নহয়, সকলোৱে এই ভিডিঅ'টো এটলিষ্ট শ্বেয়াৰ কৰা যিমান পাৰা। হ'লেহি তোমালোকে লাগিলে তোমালোকে লাইক নকৰিবা ভিডিঅ'টোত, কিন্তু এটলিষ্ট এই ভিডিঅ'টো শ্বেয়াৰ কৰা, যাতে গম পায় পুলিচ প্ৰশাসনেও যে এনেকুৱা এটা কৰিব নালাগে। চেক কৰাবে পৰিৱেশটো কি ধুনীয়া লাগিছে, আৰু চবফালে বাগান মানে। তো অকণমান ওলাই আহিছোঁ ইভিনিং বুলি, আৰু বহুদিন তেনেকৈ ভিডিঅ' দিয়াও নাই, কেইবাদিন ভিডিঅ' বনোৱাও নাই। আৰু ইয়াৰ ওপৰত ভিডিঅ'টো নবনাওঁ বুলি ভাবিছিলোঁ একচুৱেলি, কিন্তু বনাবলগীয়া পৰিস্থিতি হ'ল, কাৰণ মানে কিছুমান কমেণ্ট আহিলে ভাল নালাগে। কাৰণ কোনো মই বেয়া কথা কোৱা নাছিলোঁ বা কাকো বেয়া ক'ব বিচৰা নাছিলোঁ, পুলিচ প্ৰশাসনে হওক বা ল'ৰাকেইজনকে হওক। আৰু মই কৈছিলোঁ যে ভিডিঅ'টোত, কাৰণ
ডেফিনেটলি ৰাইডাৰ্ছখিনি গাতো দুখ আছে কিন্তু ৰাইডাৰ্ছখিনি যিমান দুখ আছে ন পুলিচ প্ৰশাসনো সিমান দুখ হ'ল কাৰণ তেনেকৈ গুৰিয়াব নালাগিছিলে আৰু তেনেকৈ লাঠিৰে কোবাব নালাগিছিলে তো এনেই অকণমান ওলাই আহিলোঁ আজি তো লগত ই আহিছে আৰু এইফালে অলপমান আহিছোঁ আৰু বহুতখিনি ল'ৰাই মানে ফটোশ্বুট কৰি আছে ফটো মাৰি আছে তো ব'লা ইয়াতো বেছি টাইম নাথাকোঁ আমি অকণমানে থাকি আৰু ইয়াৰ পৰা ওলাম অতি সোনকালে আৰু আজি ভিডিঅ'টো এটলিষ্ট শ্বেয়াৰ কৰা যিমান আছে বাইকাৰ্ছ এটলিষ্ট এই ভিডিঅ'টো শ্বেয়াৰ কৰা দবাকৈ তো ব'লা দেন গাইজ সন্ধিয়া সময় মানে এতিয়া 6টা বাজিবই হ'ল তো ওলাই মেলি আহি মানে সন্ধিয়া সময়ত অকণ ভাল লাগে ইভিনিং টাইমত কাৰণ দিনত যি গৰম মানে গৰমত ক'তো ওলাই আহিব নোৱাৰি আৰু এটা কথা কি আমাৰ ইয়াত ন বাইক চলাবলৈ বেয়া কাৰণ মানে হাইৱে যদিও হয় গৰু ছাগলীৰ পৰাই মানে বাইক চলাবলৈ বহুত অসুবিধা হয় একদম টান আৰু তাৰ উপৰিঞ্চি কি হয় যি মানে কি হাইৱে এটা বনাইছে কমপ্লিটটোতো হোৱাগৈ নাই আজি বছৰ ধৰি বছৰ আৰু হাইৱেটো কি হয় ইণ্টাৰচেপ্টৰ গাড়ীয়ে স্পীড লিমিটৰ গাড়ীখন বহি থাকে এতিয়া তোমালোকে কোৱা স্পীড লিমিটৰ গাড়ীখন যদি হাইৱেত বহি থাকে তেতিয়াহ'লে আমি গাড়ী চলাম ক'ত বাইকখন যদি হাইৱেত যদি ইণ্টাৰচেপ্টৰখন বহিয়ে থাকে স্পীড লিমিটৰ তেতিয়াহ'লে আমি কি বাইকবোৰ চলাম পথাৰত নেকি হা এখন কি ট্ৰেক্টৰ নেকি আমি যে বাইকবোৰ চলাম একদম পূৰা পথাৰত গাঁৱৰ ৰাস্তাটোতো কেতিয়াও ভাল নহয়েই তাতোতো চলাবই নোৱাৰি কেতিয়াও একদম তাতোতো বাইকৰ মানে 50 স্পীডত যাবলৈও দিগদাৰ 30, 20, 10 তেনেকৈ যাবলগীয়া হয় তেনেকুৱা স্থলত ভাবিছোঁ যিবা নেকি অকণমান ফ্ৰী লেখীয়া হাইৱে এটা পাওঁ আৰু তাতো কি কয় ক'ৰবাত কোনোবা চুককেইটাত ইণ্টাৰচেপ্টৰ গাড়ীখনি বহি থাকে NVR গাড়ীখিনি য'ত নেকি স্পীড লিমিটৰ টেষ্ট কৰি থাকে তো গাইজ ব'লা বেছি দীঘলীয়াও নকওঁ ভিডিঅ'টো আৰু আন্ধাৰো হৈ আহিব আগতে 7টা বজাত আন্ধাৰ হৈছিলে এতিয়া 6টা 6:30 বজালৈ আন্ধাৰে হৈ যায় তো সেইকাৰণে মানে বেছিকৈ পেকপেকাই নাথাকোঁ বাট এই ভিডিঅ'টো এটলিষ্ট যিমানখিনি ৰাইডাৰ্ছ আছে যদি মোৰ লগত একমত তেতিয়াহ'লে ভিডিঅ'টো আজি ভিডিঅ'টো এটলিষ্ট শ্বেয়াৰ কৰা দবাকৈ শ্বেয়াৰ কৰা সকলোলৈকে একদম তো কিপ ছাপৰ্টিং গাইজ অলপমান ছাপোৰ্ট কৰা ভিডিঅ'খিনি শ্বেয়াৰ কৰা লাইক কমেণ্ট কৰিবা ভিডিঅ'খিনি আৰু নেক্সট ব্লগটো নিশ্চয় চাবা নেক্সট ব্লগটো আৰু এইটো ব্লগ ইয়াতে এণ্ড কৰিম মানে আৰু এইটো টপিকলৈ কোনো কথা নাই মোৰ বাট ইয়াৰ নেক্সট ভিডিঅ'টো চাবা নেক্সট ভিডিঅ'টোত কিছুমান কথা ক'বলগীয়া আছে তো বেলেগ অলপ কথা তো নেক্সট ভিডিঅ'টোৰ কাৰণে অলপমান ৱেইট কৰিবা অতি সোনকালে দি আছোঁ নেক্সট ভিডিঅ'টো তোমালোকলৈ তো গাইজ চলো তো ওকে দেন গাইজ ফাইনেলি ঘৰ ওচৰ পালোহি আৰু বেছি দূৰ নাই তো বছ আজি ৰাইডাৰ্ছখিনিয়ে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু যদি ভিডিঅ'টো ভাল পালা তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা সকলোৱে কিপ ছাপৰ্টিং কিপ স্মাইলিং কিপ ছাপৰ্টিং চাইনিং অফ KB Vlogs দেন গাইজ বাই বাই গুড নাইট ਨੀ ਮੈਂ ਡਾਕੂ ਇੱਕ ਨੰਬਰ ਦਾ ਹਾਂ ਜਿਹੜੀ ਚੀਜ਼ ਤੇ ਅੱਖੇ ਉਹ ਖੋਲ